আজি ৰাস্তাতে অলপ পক হৈ গ'ল নহয়। নমস্কাৰ, মই সাগৰ আৰু আজি মোৰ ডে 29। আজি বহুত দিনৰ মূৰত জিমত মোৰ কদম পৰিছে। জিমৰ মুখ থকা হৈও কৈ দিলে হয়, দেখো দেখো বৌ আ গয়া। জিম যোনে যোনে যায় তেওঁলোকে এই কথাটো ৰিলেট কৰিব যে যেতিয়া আপুনি জিম ৰেগুলাৰ গৈ থাকে তেতিয়া একো কেছ নাই। যেতিয়াই কিবা কাৰণত আপোনাৰ সৰু এটা ব্ৰেক আহি যাব তাৰ পিছত আকৌ কনচিষ্টেঞ্চিটো সহজে অনা বহুত টান। আজি যাম কালি যাম এনেকা হৈ থাকে। যি কি নহওক, ৱৰ্কআউট খিনি ফিনিছ কৰি মই পালোহি ৰুম। দিল্লী যোৱাৰ আগত পেটটো যিমান ভিতৰলৈ সোমোৱাইছিলো অসমা হলে তাতকে বেছি বাহিৰলৈ ওলাই আহিছে। সেইকাৰণে আজিৰ পৰা বাহিৰৰ খানা খাই কৰি ফ্ৰেছ হৈ মোৰ আকৌ যাবই হ'ল। এইটো মই যিটো ৰুটিন ফ'ল' কৰে যিহেতু মানে ইমান টোপনি আহে ন, এইটো টাইমত যে বেয়া টোপনি আহে। Here we go! এনেকৈ গৈ গৈ সদায় নিচিনা মই আকৌ পালো ৰেড চিগনেলটো। মোৰ লাকটো বহুত বেয়া বুলি যেতিয়াই যাওঁ তেতিয়াই ৰেড চিগনেল পাওঁ। এয়া তাতে অজি আকৌ এজন ফেন লগ পালে। তেওঁ আকৌ এখন স্ক্ৰিপ্ট শুনাবলৈ আমাক পিছে পিছে আহিলে নহয়। স্ক্ৰিপ্টখন অন স্পট শুনাইহে তেওঁ আকৌ গৈছে। এতিয়া আমি 5 ঘণ্টাৰ কাৰণে মোবাইলৰ পৰা দূৰত থাকিম। তাৰপিছত আজি আমাৰ এখন বৈঠক আছিল। মানে গম পাইছেই ন, নিউ ভিডিঅ'। সেইটোৱে বৈঠকো শেষ হ'ল, আমিও ঘৰলৈ আহিলো। ৰুম আহি দেখো আমাৰ ৰান্ধনি পুৰা বিজি। আজি যোন ছেকেণ্ড ৰান্ধনিও পাকঘৰত। আজি খানাটো খাবা আৰু তেন্তে। মই বোলো এতিয়া কাৰণে এইকেইটাকে খাই লওঁ। আজি আমাৰ ছেকেণ্ড ৰান্ধনিয়ে ইমানেই মজা মাংস বনালে যে মই ভাত খোৱাৰ আগতে মাংস টেষ্ট নকৰাকে থাকিব নোৱাৰিলো। আজিৰ কাৰণে ইমানেই। বাকী এপিছড কেইটা চাবলৈ ফ'ল' কৰি যাব।